নমস্কাৰ ডিডি আৰ্ট চেনেলৰ সকলোজন দৰ্শকলৈকে নমস্কাৰ জনাই আজি আৰম্ভ কৰিবলৈ লৈছো উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোলৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোলৰ দ্বিতীয় খণ্ডৰ চতুৰ্থটো অধ্যায়ৰ আটাইসমূহ প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো তোমালোকে জানা ইতিমধ্যে এই চতুৰ্থটো অধ্যায় লোকবসতি ইয়াৰ বিষয়ে পাঠদান আগবঢ়োৱা হৈছে তোমালোকে নিশ্চয় ইয়াৰ আগৰ ভিডিঅসমূহত সেইসমূহ পাইছা আৰু ইয়াৰ আগৰ প্ৰতিটো অধ্যায়ৰ প্ৰশ্নোত্তৰ আৰু পাঠদানৰ ভিডিঅ সকলোবিলাক আপলোড কৰা হৈছে তোমালোকে চাই লবাচোন পৰীক্ষাৰ বাবে এইসমূহ অতি উপযোগী আহা পুনে পুনে আমি এই পাঠৰ প্ৰশ্নোত্তৰসমূহৰ বিষয়ে আলোচনা কৰো প্ৰশ্ন 1 শুদ্ধ উত্তৰটো বাছি উলিওৱা তলত দিয়া কোনখন চহৰ নদীৰ তীৰত অৱস্থিত নহয় উত্তৰ দিয়া আছে 4টা তাৰে ভিতৰত আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে আগ্ৰা পাটনা ভোপাল কলকাতা তোমালোক সকলোৱে জানা আগ্ৰা পাটনা আৰু কলকাতা এই সকলোৱে নদীৰ পাৰত অৱস্থিত একোখনকৈ চহৰ কেৱল ভোপাল নদীৰ পাৰত অৱস্থিত নহয় সেয়ে শুদ্ধ উত্তৰ হৈছে ভোপাল দ্বিতীয় প্ৰশ্ন লোকপিয়ল অনুসৰি কোনটো সংজ্ঞা চহৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় চহৰ হ'বলৈ কিছুমান সংজ্ঞাৰ দৰকাৰ হয় বা বৈশিষ্ট্যৰ দৰকাৰ হয় তাৰে ভিতৰত তলত দিয়া কোনটো বৈশিষ্ট্য এখন চহৰ হ'বৰ কাৰণে নালাগে সেইকেইটা হৈছে জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ 400 জন মিউনিচিপালিটি নিগমৰ ব্যৱস্থা থকা 75% লোক প্ৰাথমিক বৃত্তিত নিয়োজিত থাকিব লাগিব জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত 5000 জন বা ততোধিক থকা ইয়াৰে উত্তৰ হৈছে 75% লোক প্ৰাথমিক বৃত্তিত নিয়োজিত থাকিব লাগিব এইটো আসলতে চহৰৰ ক্ষেত্ৰত এই বৈশিষ্ট্যটো নাখাতে ইয়াৰ পাছৰ প্ৰশ্ন তলত উল্লেখ কৰা কোনটো পৰিবেশত বিৰল বসতি আশা কৰিব নোৱাৰি বিৰল বসতি মানে তোমালোকে জানা পাতল বসতি ইয়াৰ বিষয়ে তলত এটা প্ৰশ্নত মই ভালকৈ বুজাই তোমালোকক লিখি দিছো চাই লবাচোন ইয়াৰ পাছৰ প্ৰশ্নসমূহত গংগা উপত্যকাৰ পলসুৱা সমভূমিত ৰাজস্থানৰ অৰ্ধশুষ্ক আৰু শুকান মৰুভূমিত হিমালয়ৰ নামনি উপত্যকা অঞ্চলত উত্তৰ পূব ভাৰতৰ বননি বা অৰণ্যাবৃত আৰু পাহাৰীয়া অঞ্চলত তোমালোকে জানা বিৰল বসতি মানে পাতল বসতি ৰাজস্থানৰ মৰুভূমি অঞ্চলত পাতল বসতিয়ে দেখা যায় হিমালয়ৰ নামনি উপত্যকা অঞ্চলতো পাতল বসতি দেখা যায় উত্তৰ পূব ভাৰতৰ বননি আৰু অৰণ্যাবৃত এইবোৰ অঞ্চলতো পাতল বসতি দেখা যায় কেৱল গংগা উপত্যকাৰ পলসুৱা সমভূমিত কিন্তু পাতল বসতি দেখা নাযায় কাৰণ গংগা বা ব্ৰহ্মপুত্ৰ এইসমূহ নদী উপত্যকাৰ যিসমূহ পলসুৱা ভূমি এইসমূহ কৃষি কৰ্মৰ বাবে উপযোগী হোৱাৰ হেতুকে ইয়াত জনবসতি ঘনহে দেখিবলৈ পোৱা যায় ইয়াৰ পাছৰ প্ৰশ্ন নিম্ন উল্লেখিত কোনটো চহৰ গোট আকৃতিৰ অনুক্ৰমৰ 1 2 3 আৰু 4 ৰ অনুক্ৰমত আছে মুম্বাই বাংগালোৰ চেন্নাই কলকাতা দিল্লী মুম্বাই চেন্নাই কলিকতা কলিকতা মুম্বাই চেন্নাই দিল্লী মুম্বাই কলিকতা দিল্লী চেন্নাই ইয়াৰে জনসংখ্যাৰ আৰ্হিত একাধিক্ৰমে লিখিব লাগে ডাঙৰ চহৰ মুম্বাই তাৰ পিছত কলিকতা তাৰ পিছত দিল্লী আৰু তাৰ পিছত চেন্নাই এইবাৰ চাওঁহা দ্বিতীয় প্ৰশ্নোত্তৰসমূহ সম্পৰ্কে এইখিনি প্ৰশ্ন 30টা মান শব্দৰ ভিতৰত উত্তৰ লিখিব দিছে প্ৰথম প্ৰশ্ন গেৰিছন চহৰ কি ইয়াৰ প্ৰকাৰ্য লিখা এই প্ৰশ্নটো অতি ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ আগতে ফাইনেল পৰীক্ষাত কেইবাবাৰো এই প্ৰশ্নটো ৰিপিট হৈছে উত্তৰটো হৈছে সেনা বাহিনীৰ ছাউনিৰ ভিত্তিত কিছু চহৰ গঢ়ি উঠা দেখা যায় এই চহৰসমূহ গঢ়ি উঠাৰ মূলতেই হৈছে সেনা ছাউনিসমূহ এনে ধৰণৰ চহৰকে গেৰিছন চহৰ বোলা হয় যেনে আম্বেলা জলন্ধৰ মহো ববিনা উধামপুৰ আদি দ্বিতীয় প্ৰশ্ন নগৰ কেন্দ্ৰীকৰণ কেনেকৈ চিনাক্ত কৰিব পাৰি উত্তৰ নগৰ কেন্দ্ৰীকৰণ মূলতঃ তিনিটা সংযোজনৰ ফলত হ'ব পাৰে সেইসমূহ হ'ল এখন চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৌৰ সম্প্ৰসাৰণ ঘটি দ্বিতীয়তে দুখন ওচৰা-ওচৰিকৈ থকা মহানগৰৰ লগত লগ লাগি আৰু তৃতীয়তে এখন মহানগৰ আৰু একাধিক সংলগ্ন চহৰৰ একেলেঠাৰিয়ে হোৱা পাৰ্শ্বীয় সম্প্ৰসাৰণ উদাহৰণস্বৰূপে ৰেলৱে কলনীৰ সম্প্ৰসাৰণ বিশ্ববিদ্যালয়ৰ আৱাসিক এলেকাৰ সম্প্ৰসাৰণ বন্দৰৰ কাষৰীয়া অঞ্চলৰ সম্প্ৰসাৰণ আদি ইয়াৰ পাছৰ প্ৰশ্নটো দিয়া আছে মৰুভূমি অঞ্চলত গ্ৰাম্য বসতি স্থাপন হ'বলৈ কি কাৰকৰ অভাৱ দেখা যায় উত্তৰ মৰুভূমি অঞ্চলত গ্ৰাম্য বসতি স্থাপন হ'বলৈ অভাৱ দেখা কাৰকবোৰ হ'ল ক খোৱা পানীৰ নাটনি খ কৃষি কৰ্মৰ অসুবিধা গ গছ-গছনিৰ অভাৱৰ বাবে পৰিৱেশিক সমস্যা খ
ঘ বাসস্থান গঢ়ি তোলাৰ অভাৱ উঙ খাদ্য সামগ্ৰীৰ নাটনি ইত্যাদি মৰুভূমি অঞ্চলত কিয় জনবসতি গঢ়ি নুঠে এই সম্পৰ্কে তোমালোকে যদি ভালকৈ মন কৰা তেতিয়া হলে আৰু বহুতো কাৰণ তোমালোকে নিজেই পাবা সেইসমূহ লিখি লবাচোন ইয়াৰ পাছৰ প্ৰশ্ন মেট্ৰপলিটান মহানগৰ কি পৌৰ কেন্দ্ৰীকৰণৰ লগত ইয়াৰ পাৰ্থক্য কি উত্তৰ 1 নিযুতৰ পৰা 5 নিযুতলৈ জনসংখ্যা থকা পৌৰ বসতিক মেট্ৰপলিটান মহানগৰ বোলে পৌৰ কেন্দ্ৰীকৰণ হৈছে এক সংযোজন আৰু ইয়াৰ সীমা বাঢ়ি গৈ থাকে আনহাতে মেট্ৰপলিটান মহানগৰ এক নিৰ্দিষ্ট অকনমান বুজাই কৈছো শুনা পৌৰ কেন্দ্ৰীকৰণ মানে এখন নগৰৰ পৰা আৰু বাঢ়ি গৈ থকা ই এটা নিৰ্দিষ্ট সীমা নাথাকে বা আমি এখন চহৰক দেখুৱাই দিব নোৱাৰো কিন্তু মেট্ৰপলিটান চহৰ বুলি কলে বা মেট্ৰপলিটান মহানগৰ বুলি কলে আমি এখন মহানগৰৰ নামে লব লাগিব আৰু সেই মহানগৰখনৰ জনসংখ্যা 1 নিযুতৰ পৰা 5 নিযুতৰ ভিতৰত হ'ব লাগিব এতিয়া পৌৰ কেন্দ্ৰীকৰণৰ বিষয়ে ইয়াৰ পাছৰ এটা প্ৰশ্নত আছে তোমালোকে ভিডিওটো চাই গৈ থাকিলে বুজি পাবা 3 নং প্ৰশ্ন গ্ৰাম্য বসতিৰ বিভিন্ন অবয়ৱবোৰ বৰ্ণনা কৰা বিভিন্ন প্ৰাকৃতিক পৰিৱেশত বসতিৰ আৰ্হিত প্ৰভাৱ বিস্তাৰ কৰা কাৰকবোৰ কি উত্তৰ গ্ৰাম্য বসতিৰ বিভিন্ন অবয়ৱ বুলিলে প্ৰথমে আহে প্ৰাকৃতিক অবয়ৱ যেনে ভূপৃষ্ঠৰ পৰা উচ্চতা জলবায়ু ব্যৱহাৰযোগ্য পানীৰ যোগান আদি ছাত্ৰ-ছাত্ৰীসকল মাজতে এটা কথা তোমালোকক ক'বলৈ লৈছো এই প্ৰশ্নটোত বহুতো প্ৰশ্নৰ উত্তৰ সোমাই আছে তোমালোকে উত্তৰসমূহ ভালকে চাই যোৱাচোন নিজে বুজি পাবা কেনে ধৰণৰ প্ৰশ্ন সোমাই আছে দ্বিতীয় কাৰকটো হৈছে সাংস্কৃতিক কাৰক যেনে জাতি ধৰ্ম আদি তৃতীয় সুৰক্ষাজনিত কাৰক বুলিলে চুৰ ডকাইত আদিৰ পৰা প্ৰতিৰক্ষাৰ ব্যৱস্থাকে বুজা যায় বিভিন্ন প্ৰাকৃতিক পৰিৱেশত বসতিৰ আৰ্হিত বিভিন্ন ভাগ পোৱা যায় এক কেন্দ্ৰীকৃত বসতি বৰ্গক্ষেত্ৰ ৰৈখিক তৰা আদিৰ আৰ্হিত থুপ হৈ গঢ়ি উঠা বসতিকে কেন্দ্ৰীকৃত বা পুঞ্জিত বসতি বোলে দ্বিতীয় উপকেন্দ্ৰীকৃত বসতি হৈছে কেন্দ্ৰীকৃত বসতিৰ পৰা বিভিন্ন কাৰণত বিভক্ত হৈ খণ্ড খণ্ডকৈ গঢ়ি উঠা বসতি তৃতীয় ভাৰতৰ বিভিন্ন ঠাইত চুবুৰীৰ আৰ্হিত সৰু সৰুকৈ বহু গাঁও গঢ়ি উঠা দেখা যায় যেনে সুবা পাৰা পান্না পাল্লি নাগালা ধানি আদি চতুৰ্থ বসবাসৰ অনুপযোগী যেনে মৰুভূমি উচ্চভূমি আদি ঠাইত পাতল বসতি দেখা যায় এইবোৰে বিৰল বসতি তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াৰ পৰা কেন্দ্ৰীকৃত বসতি কাক বোলে বা উপকেন্দ্ৰীকৃত বসতি কাক বোলে এনে ধৰণৰ প্ৰশ্ন আহিলেও তোমালোকে এই প্ৰশ্নৰ উত্তৰৰ পৰা লিখিব পাৰিবা এইবাৰ আহিছো এই অধ্যায়ৰ একেবাৰে শেষৰ প্ৰশ্নটোৰ উত্তৰলৈকে প্ৰশ্নটো হৈছে একক প্ৰকাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা চহৰ থকাটো অনুমান কৰিব পাৰিনে নগৰবোৰ একাধিক প্ৰকাৰ্যৰ হোৱাৰ কাৰণ কি একক প্ৰকাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা চহৰ থকাটো দেখা নাযায় যদিও কিছুমান চহৰ প্ৰকাৰ্যৰ ওপৰত গঢ়ি উঠে যেনে প্ৰশাসনীয় চহৰ উদ্যোগিক চহৰ পৰিবহন চহৰ বাণিজ্যিক চহৰ আদি আসলতে চহৰ এখনত উদ্যোগ বাণিজ্য বা বেহা বেপাৰ পৰিবহন আদি সকলোৰে সন্মিলন দেখা যায় ভিডিওটো শেষলৈকে চোৱাৰ বাবে আটাইলৈকে ধন্যবাদ জনাইছো আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ আৰু প্ৰতিটো অধ্যায়ৰ প্ৰশ্ন উত্তৰ পাই থাকিবলৈ তোমালোকে ডিডি আৰ্ট নামৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে ভিডিওটো চাই যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আজিৰ ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ